আপোনালোকৰ কমেন্টৰ মতে মই আজি আহি গলো অৰ্থাৎ আপোনালোকৰ কমেন্ট আছিলে মই য'ত এৰিছিলো ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ফৰ্মেশ্যন অফ দা হিমালয়ান মাউণ্টেইন ৰেঞ্জ তাৰ পৰা মই ভিডিঅ' দিব লাগে আৰু সেইখিনি মই ভালকে কমপ্লিট কৰাই দিব লাগে বুজাই সেইটো আপোনালোকৰ ৰিকুৱেষ্ট আছিলে আৰু আপোনালোকৰ কমেন্টখিনিৰ পৰাই আজি মই এইটো টপিক লৈয়ে ভিডিঅ'টো বনাইছো নমস্কাৰ মই দেৱজানী দেৱী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল দেৱজানী মুনু দেৱীলৈ আহক আজি ভিডিঅ'টো মাজলৈ যাওঁ আপোনালোকে যদি আগৰ ক্লাছটো চোৱা নাই তেন্তে আগৰ ক্লাছটো চাই ল'ব তাৰ মই আপোনালোকক লিংকটো এই ভিডিঅ'টোৰ তলত যিটো ডেছক্ৰিপশ্যন থাকিব ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে গৈ ভিডিঅ'টো চাই ল'ব হিমালয় পৰ্বতমালা কেনেকৈ সৃষ্টি হ'ল এইটো এটা ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পাৰ্ট হয় ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ভিতৰত পৰে এইখিনি হিমালয়ান মাউণ্টেইন ৰেঞ্জ কেনেকৈ সৃষ্টি হ'ল তাৰ বিষয়ে মই বহুত ভালকৈ বুজাই থৈছো সম্পূৰ্ণ বুজি পোৱাকৈ ছবি আঁকি বুজাই থোৱা আছে কেনেকৈ এছিয়ান প্লেট গৈ ইউৰোপিয়ান প্লেটত খুন্দা মাৰিলে আৰু কেনেকৈ হিমালয়ান মাউণ্টেইন ৰেঞ্জ ফৰ্ম হ'ল গোটেইখিনি বুজাই থোৱা আছে আজি ভিডিঅ'টোত হ'ব সেই হিমালয়া অৰ্থাৎ হিমালয় পৰ্বতৰ ভাগখিনি আমি কেইটা ভাগত হিমালয় পৰ্বত পঢ়িম ওকে আৰু তাৰ সৰ্বোচ্চ যিখিনি শৃংগ সেইখিনি কি হয় কেনেকৈ মনত ৰাখিম তাৰ পৰা কোনখিনিৰ পৰা কেনেকৈ নদী ওলাইছে আৰু নদী তাৰ পৰা যে ওলাইছে কিয় ওকে তো সেই বহুতখিনি কথা আজি ইয়াত সোমাই আছে আপোনালোকে ধুনীয়াকৈ চাই যাব মই যিমান পাৰোঁ সহজকৈ বুজাই দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টোত বহুত বেছি দীঘল নকৰোঁ হিমালয় পৰ্বতৰ দুটা ভাগ আজি পঢ়িম আৰু নেক্সট পাৰ্টত দুটা ভাগ পঢ়িম ঠিক আছে আজি পঢ়িম দুটা ভাগ মই দেখাই দিছোঁ কি আছে ওকে এখন মই ধৰি লৈছোঁ পাৰফেক্ট হোৱা নাই কিন্তু এখন মই লৈছোঁ আমাৰ ইণ্ডিয়া ওকে ইণ্ডিয়া বুজি পালেই হ'ব এখন ইণ্ডিয়া বুলি ধৰি লৈছোঁ এতিয়া আপোনালোকে ইয়াত হিমালয়ৰ ভাগখিনি কেনেকৈ আছে বুজি ল'ব ঠিক আছে আপোনালোকে হয়তো শুনিছে প্ৰথম শুনিছে ট্ৰান্স হিমালয়া ওকে তাৰ পাছত শুনিছে গ্ৰেটাৰ হিমালয়া বা হিমাদ্ৰী তাৰ পাছত হয়তো শুনিছে লেছাৰ হিমালয়া বা মিডল হিমালয়া তাৰ পাছত শুনিছে শিৱালিক এইকেইটা নুশুনা কোনোবা আছে নি এবাৰ হ'লেও এইকেইটা নিশ্চয় এবাৰ হ'লেও শুনিছে এতিয়া মই দেখাই দিছো কোনটো কিয় কি নামে এনেকৈ কিয় কয় গোটেইখিনি কৈ দিছো ট্ৰান্স হিমালয়া কেনেকৈ আছে জানেনে ট্ৰান্স হিমালয়া এনেকৈ আছে তাৰ মানে এইখন কি গম পাইছেনে চিনি পাইছে নাই এখন চাইনা হয় নাই আৰু এই অঞ্চলখিনি কি বুলি কয় চাইনাৰ তিব্বত বুলি কয় ওকে এখন আমাৰ ইণ্ডিয়া এইফালে পাকিস্তান আছেগে ওকে এখন আমাৰ ইণ্ডিয়া মাজৰখন ইণ্ডিয়া এই ট্ৰান্স হিমালয়া তাৰমানে আমাৰ অকল ইণ্ডিয়াতে এইটো সীমাবদ্ধ হৈ থকা নাই এই যিটো মাউণ্টেইন ৰেঞ্জ আছে এই এনেকৈ এক্সটেণ্ড হৈ আছে চাইনালৈকে পাই আছেগে এইটো ঠিক আছে এই এৰিয়াটোক কয় ট্ৰান্স হিমালয়া ইয়াৰ 4টা ইম্পৰ্টেণ্ট ৰেঞ্জ আছে ৰেঞ্জ মানে কি জানেনে পৰ্বতমালা আছে ধৰক এনেকৈ আছে নহয় এইখিনিলৈকে এটুকুৰা তাৰপিছত আকৌ এনেকৈ আছে এটা আকৌ এনেকৈ আছে কেইবাটাও শৃংগ মিলি এটা ৰেঞ্জ হয় ন কেইবাটাও মাউণ্টেইন এনেকৈ পিক মিলি পিনি এটা ৰেঞ্জ হয় এনেকুৱা 4টা ইম্পৰ্টেণ্ট ৰেঞ্জ আছে এই ট্ৰান্স হিমালয়াত মই দেখাই দিছোঁ কোনটো ক'ত আছে ওকে এই যিটো ওপৰতে আছে এইটো হৈছে ট্ৰান্স হিমালয়া তো ইয়াতে কেইটামান এনেকুৱা মাউণ্টেইন ৰেঞ্জ আছে এটা এনেকৈ এটা এনেকৈ এটা এনেকৈ আৰু এটা এনেকৈ ঠিক আছে এইকেইটা নাম কি বহুত ইম্পৰ্টেণ্ট প্ৰথম আপোনালোকে পঢ়িব ট্ৰান্স হিমালয়া কি আছে মাউণ্টেইন ৰেঞ্জ 4টা আছে প্ৰথমটো হৈছে কাৰাকোৰাম ছেকেণ্ডটো হৈছে লাডাখ থাৰ্ডটো হৈছে জাস্কাৰ ফৰ্থটো হৈছে কৈলাশ এই 4টা বিভিন্ন ধৰণেৰে সোধে কেতিয়াবা সুধিব নৰ্থ টু চাউথ এইটো নৰ্থ এইটো চাউথ এই ট্ৰান্স হিমালয়া হৈছে একদম নৰ্দাৰ্ণ মোষ্ট পাৰ্টত থকা হিমালয়া আৰু ইয়াত যিকেইটা আছে নৰ্থ টু চাউথ কেতিয়াবা সোধে মানে খেলি মেলিকে দিয়া থাকে তেতিয়া হ'ব প্ৰথম আছে কাৰাকোৰাম তাৰ পাছত আছে লাডাখ তাৰ পাছত আছে জাস্কাৰ তাৰ পাছত আছে কৈলাশ এই যিটো আছে এইটো
এইটো হৈছে কাৰাকোৰাম, এইটো হৈছে লাডাখ, এইটো হৈছে জাস্কাৰ, আৰু এইটো হৈছে কৈলাশ ৰেঞ্জ। অ'কে, এতিয়া কাৰাকোৰামটো বহুত ইম্পৰ্টেণ্ট হয়, কিয় ইয়াত এটা মাউণ্টেইন পিক আছে, মাউণ্টেইন পিক। এই পিকটোৰ নাম কোনোবাই জানেনে? কাৰাকোৰামত থকা মাউণ্টেইন পিকটোৰ নাম। আৰু এইটো কিয় ইম্পৰ্টেণ্ট মই এইটো কৈ দিছো। এই পিকটো হৈছে K2, ইয়াক আৰু এটা নামেৰে জনা যায়, সেইটো হৈছে গডউইন অষ্টিন। কিয় ইম্পৰ্টেণ্ট? এইটো হৈছে আমাৰ ইণ্ডিয়াজ হায়েষ্ট পিক, ইণ্ডিয়াৰ হায়েষ্ট আৰু ৱৰ্ল্ডৰ ছেকেণ্ড হায়েষ্ট। ৱৰ্ল্ডৰ ছেকেণ্ড হায়েষ্ট আৰু ইণ্ডিয়াৰ হায়েষ্ট পিক হৈছে K2, এইটো দেই। ক'ত আছে? কাৰাকোৰাম ৰেঞ্জত আছে, ঠিক আছে। আৰু এইটো হৈছে লাডাখ, এই ওপৰৰ এইখিনি লাডাখ পৰ্চন। অ'কে, সেইটো ইম্পৰ্টেণ্ট। আৰু কাৰাকোৰাম, লাডাখ, জাস্কাৰ আৰু কৈলাশ, এইকেইটা মনত ৰাখিলেই হৈ যাব। ইয়াতে আৰু দুটা মাউণ্টেইন পিক আছে, কেতিয়াবা সোধে, এটা এনেকুৱাত আছে, অ'কে, এটা এনেকুৱাত আছে। এইটো যিটো আছে, এইটো নামটো ইয়াত লিখি দিছো মই, এইটোক কয় ৰাকাপচি, এইটো হৈছে ৰাকাপচি। আৰু এইটো যিটো আছে, এইটো হৈছে গাছেৰ গ্ৰাম। কেতিয়াবা সোধে এই পিক দুটা, এটা ৰাকাপচি, এটা গাছেৰ গ্ৰাম, আৰু এইটো যিটো K2, এইটো হায়েষ্ট পিক, আটাইতকৈ ইম্পৰ্টেণ্ট এইটোৱে হয়, ঠিক আছে। তো ট্ৰান্স হিমালয়ৰ এইখিনিয়ে ইম্পৰ্টেণ্ট কথা আছে, আৰু ইয়াতকৈ বেছি ইম্পৰ্টেণ্ট ইয়াত পঢ়িব লগা নাই। গ্ৰেটাৰ হিমালয়াছ বা হিমাদ্ৰী। এতিয়া এইটো পঢ়াৰ আগতে মই এটা কনচেপ্ট দি যাওঁ, আগতে কৈছো তথাপিতো আজি কওঁ। হিমাদ্ৰী হৈছে বৰফৰ পাহাৰ, হিম মানে বৰফ, বৰফৰ পাহাৰ। আৰু আমি যিটো সেই ট্ৰান্স হিমালয়াছ এইখিনি অঞ্চলখিনি পালো, এইখিনি ট্ৰান্স পালো, আৰু এইখিনিক কি কয় জানেনে? এইখিনিক কয় কোল্ড ডেজাৰ্ট, মানে এখন মৰুভূমি বুলি কয়। আৰু এখন হৈছে ঠাণ্ডা মৰুভূমি দেই, ঠাণ্ডা মৰুভূমি। এইটো কিয় হয়, বা ইয়াত কিয় ইমান বৰফ হয়, ইয়াত যিটো আমাৰ গ্ৰেটাৰ ৰেঞ্জ আছে, যিটো আমাৰ গ্ৰেটাৰ হিমালয়াছ বা হিমাদ্ৰী আছে, তাত কিয় ইমান বৰফ হয়, তললৈ কিয় বৰফ কমি কমি আহি থাকে, এই কনচেপ্টটো অকণমান বুজাই দিছো। এখন আমাৰ পৃথিৱী, এইটো সূৰ্য, অ'কে। এডাল কি কয়? ইকুৱেটৰ, অৰ্থাৎ বিষুৱ ৰেখা। এডাল ট্ৰপিক অফ কেঞ্চাৰ, কৰ্কট ৰেখা, আৰু এইটোক কয় আৰ্কটিক জোন। এডালক কয় ট্ৰপিক অফ কেপ্ৰিকন, আৰু এইটো হৈছে এণ্টাৰ্কটিক চাৰ্কুল, এণ্টাৰ্কটিক। এইখিনিলৈকে চবে জানেনে? এইটো যিটো 0 ডিগ্ৰী ইকুৱেটৰ বুলি কয়, অৰ্থাৎ বিষুৱ ৰেখা। আৰু এই সূৰ্যৰ ৰশ্মি ইয়াত ডাইৰেক্ট পৰে, ঠিক আছে, ইয়াত ডাইৰেক্ট পৰে, আৰু ইয়ালে এই অঞ্চলবিলাকলে হেলনীয়াকে পৰে, ঠিক আছে। আৰু চাব, যিহেতু এই বস্তুটো এনেকুৱা ন, তো এইটো সূৰ্যৰ পৰা এই অঞ্চলটো ওচৰত আছে, আৰু এইফালে যিমানে চাব দূৰত আছেগে, এই চাইডটো দূৰত আছে, আৰু এই মাজৰ এইখিনি যিহেতু এনেকে ওলোৱা, এই অঞ্চলখিনি সূৰ্যৰ পৰা ওচৰত থাকে। গতিকে এই অঞ্চলটো গৰম অঞ্চল, এই অঞ্চলটোত তাপ বহুত বেছি হয়, ঠিক আছে। শুনিছে চাগে টৰাইট জোন, টেম্পাৰেট জোন, ফ্ৰিজিড জোন, এইবিলাক শুনিছে, পিছত মই দেখাই দিম বাৰু। তো ইয়াৰ পৰা যিমানে ওপৰলৈ গৈ থাকিব,
যিমানে ওপৰলৈ গৈ থাকিব এইবোৰ আৰ্কটিক বৰফ নহয় জানো সূৰ্যৰ ৰশ্মি হেলনীয়াকে পৰে ঠিক আছে আৰু বেছিভাগ সময় সূৰ্যৰ তাপ নপৰে তাতে নাপায় সূৰ্যৰ পৰা দূৰত্বও বেছি হয় এইবিলাক বৰফেৰে আবৃত হৈ থাকে এই অঞ্চলবিলাক বৰফেৰে আবৃত হৈ থাকে যিমানে তললৈ আহিব সিমানে ঠাণ্ডা পাব যিমানে ওপৰলৈ যাব সিমানেও ঠাণ্ডা পাব এই মাজৰ অঞ্চলটোতে গৰম হয় ওকে এতিয়া ট্ৰপিক অফ কেঞ্চাৰে আমাৰ ইণ্ডিয়াক সমানে দুভাগত ভাগ কৰিছে ওকে বাকি ইয়াত বাৰু দুটা কথা আছে লংগিটিউড লেটিটিউড সেইখিনি মই এতিয়া নুবুজাও ইণ্ডিয়াখন যদি এইখিনিত আছে বুলি ধৰে এইখিনিটো যদি আছে বুলি ধৰে এই মাজেদি গুচি গ'ল এই যিখিনি তলৰ অঞ্চলখিনি এই অঞ্চলখিনি ইয়াৰ পৰা ওচৰত আছে অলপ গৰম গৰম পাব যিমানে ওপৰলৈ আহিব এই আৰ্কটিক জোনৰ ওচৰলৈ গৈ থাকিব এতিয়া এইখিনি ধৰক লাডাখ জম্মু কাশ্মীৰ বা এইখিনি যিখিনি আমাৰ হিমালয় আছে অলমোষ্ট এই আৰ্কটিক এৰিয়াৰ ওচৰতে আছে অকমান গ'লে আৰ্কটিক এৰিয়াই পাব মানে বৰফে পাব সো এই ওপৰৰ অঞ্চলখিনি ঠাণ্ডা হয় ওপৰৰ পৰা যিটো ঠাণ্ডা বতাহ পাই থাকে এইটো বৰফে আবৃত হৈ থাকে ওকে তামিলনাডু কেৰালা এই সাইডটো বা আন্দামান নিকোবৰ এইখিনি গৰম অঞ্চল হয় ইকুৱেটৰৰ পৰা ওচৰত আছে ওকে তো যিমানে ওপৰলৈ আমি গৈ থাকিম এতিয়া শিৱালিকত হয়তো বৰফ কম হ'ব শিৱালিকৰ পৰা ওপৰলৈ যেতিয়া গৈ থাকিব মিডল হিমালয়ত অকমান বেছি তাতকে গ্ৰেটাৰ হিমালয়ত অলপ আৰু বেছি বৰফ তাতকে ট্ৰান্স হিমালয়ত একেবাৰে বৰফ ওকে তেনেকুৱা হয় এতিয়া গ্ৰেটাৰ হিমালয়াছ পঢ়িম ঠিক আছে এতিয়া গ্ৰেটাৰ হিমালয়াছ এনেকুৱা পৰা আছে দেই এনেকে গ্ৰেটাৰ হিমালয়াছ গৈছে এইটো আমাৰ নৰ্থ ইষ্টৰ অৰুণাচল প্ৰদেশত গ্ৰেটাৰ হিমালয়াছ আছে ওকে এইখিনিত আমাৰ ছিকিম আছে ওকে এইখিনিত আমাৰ ছিকিমত আছে ঠিক আছে নেপালত আছে এইটুকুৰা হৈছে নেপাল এইটুকুৰা হৈছে ছিকিম এইটুকুৰা হৈছে অৰুণাচল প্ৰদেশ এইখিনিত আছে উত্তৰাখণ্ড আৰু এইটো হৈছে জম্মু কাশ্মীৰ এইটো এৰিয়া এইখিনিত আছে হিমাচল প্ৰদেশ এইখিনিত আছে JNK আৰু এইফালে পাকিস্তানটা আছে দেই পাকিস্তানলৈকে এক্সটেণ্ড হৈ আছে পাকিস্তানৰ পৰা মানে একদম নৰ্থ ইষ্টৰ এনেকে ঘূৰি আছেগে এইখিনি পূৰ্বাঞ্চল হিমালয় আছে ওকে যদি কোনোবাই সুধে নৰ্থ ইষ্টত হিমালয় আছে নাই হিমালয় পৰ্বত নৰ্থ ইষ্টলৈকে এক্সটেণ্ড হৈ আছে নাই তেতিয়া উত্তৰটো কি হ'ব আছে এনেকেদি গৈ এনেকেদি ঘূৰি ইয়ালৈকে আছে মাত্ৰ এই মেঘালয়ৰ যিখিনি আছে এইখিনি নৰ্থ হিমালয়ৰ পাৰ্ট নহয় ওকে এইটো মই বেলেগকে বুজাই দিম এতিয়া এইখিনিত এতিয়া কিমানখিনি পিক আছে কিমানখিনি মানে পিক আছে বহুত শৃংগ আছে তাৰে বহুত ইম্পৰ্টেণ্ট পিক আছে যিখিনি আপোনালোকে জানিব লাগিব পিক বুলি যে কৈ আছো মাউণ্টেইন যিখিনি মানে পৰ্বত শৃংগ ওকে এনেকে আছে ন বস্তুটো এনেকে আছে আটাইতকে ৱেষ্টত আৰু আটাইতকে ইষ্টত এইটো ইষ্ট হয় এইটো ৱেষ্ট হয় আপোনাক যদি একেবাৰে ৱেষ্টাৰ্ণ মোষ্ট সুধে তেতিয়া কি হ'ব মনত ৰাখি থব দেই পৰীক্ষাটো আহি গৈছে নংগা পৰ্বত ক'ত আছে জম্মু কাশ্মীৰৰ পৰা হিমাচললৈকে এক্সটেণ্ড হৈ আছে জম্মু কাশ্মীৰ মেইনলি নংগা পৰ্বত অৰ্থাৎ এইখিনিত পাব নংগা পৰ্বত আৰু একেবাৰে ইষ্টাৰ্ণ মোষ্ট সুধে দেই ইষ্টাৰ্ণ মোষ্ট কি হয় সেইটো হ'ব নামচা বাৰৱা এইটো পৰীক্ষাত সুধে সেইটো আছে এনেকুৱাত একেবাৰে আমাৰ ভাৰতৰ একদম পূবত আছে এইটো হৈছে নামচা বৰুৱা কোনখন ষ্টেট হ'ব গম পাইছেনে ষ্টেটখন হ'ব অৰুণাচল প্ৰদেশ ওকে এইটো হ'ব অৰুণাচল প্ৰদেশ সৰু সৰু পইণ্ট লিখি যাব কিন্তু হেৰুটা কথা ক্লিয়াৰ হৈ গ'ল ঠিক আছে তাৰ পাছত এতিয়া মই ইয়াৰ গোটেই কোনখন ষ্টেটত কি পিক আছে সেইখিনি মই দেখাই দিছো ওকে এইটো হৈছে গ্ৰেটাৰ হিমালয়াছ প্ৰথম জানিব লাগিব কোন কেইখন কান্ট্ৰিত আছে কেইখন কান্ট্ৰি আছে আৰু কেইখন ষ্টেট আছে কান্ট্ৰিজ আৰু ষ্টেটছ কান্ট্ৰি আছে প্ৰথম আমাৰ ইণ্ডিয়া লিখিব তাৰ পাছত আছে চাইনা তিব্বত টাচ কৰি আছে
তাৰ পাছত আছে নেপাল, তাৰ পাছত আছে ভূটান, পাছত আছে পাকিস্তান। পাকিস্তান অকণমান নামচাবৰে টাচ কৰি আছে। আৰু ষ্টেটছ খিনি ক'বলৈ গ'লে প্ৰথম আছে আমাৰ 1 নম্বৰতে আছে আমাৰ জম্মু কাশ্মীৰ, 2 নম্বৰতে আছে হিমাচল প্ৰদেশ, 3 নম্বৰতে আছে উত্তৰাখণ্ড, 4 নম্বৰতে আছে ছিকিম, 5 নম্বৰতে আছে অৰুণাচল প্ৰদেশ। এইটো হৈছে নাংগা পৰ্বত, সেইটো নাংগা পৰ্বত আছে। এইখিনিত আমাৰ বহুত ইম্পৰ্টেণ্ট, এই অঞ্চলটোতে আছে, বহুতখিনি ইম্পৰ্টেণ্ট আছে দেই। এইখিনি কি গম পাইছেনে? ইউকে মানে ইউনাইটেড কিংডম নহয়, উত্তৰাখণ্ড। অ'কে, মই লিখি দিছো উত্তৰাখণ্ডত কি কি আছে। আপোনালোকে হয়তো বহুতে শুনিছে নামবোৰ, কিন্তু ক'ত আছে গম পোৱা নাই চাগে। ইয়াত ইমান কেইটা পৰ্বত আছে, ওচৰা-ওচৰিকে লিখাটো পচিবল নহয়, মই ইয়াত লিখি দিছো এতিয়া। 1 নম্বৰত আছে কামেট, 2 নম্বৰত আছে বন্দৰপুট, 3 নম্বৰত আছে বদ্ৰীনাথ, 4 নম্বৰত আছে কেদাৰনাথ, 5 নম্বৰত আছে নন্দা দেৱী, 6 নম্বৰত আছে ত্ৰিশূল। অ'কে, এইটো শৰ্টকে কয় K2 B2 NT, এনেকে মনত ৰাখি থব। এইটো হৈছে কামেট, এইটো হৈছে বন্দৰপুট, এইটো হৈছে বদ্ৰীনাথ, এইটো হৈছে কেদাৰনাথ, এইটো হৈছে নন্দা দেৱী, এইটো হৈছে ত্ৰিশূল। ঠিক আছে, ৱেষ্টৰ পৰা ইষ্টলৈকে মনত ৰাখি থব। এইটো উত্তৰাখণ্ডত আছে। তাৰ পাছত আছে এইখিনি কি হয়? নেপাল। অ'কে, নেপালত বহুত ইম্পৰ্টেণ্ট পিক আছে যিখিনি মনত ৰাখিব লাগিব। এটা শৰ্ট ট্ৰিক আছে জেম বুলি। অ'কে, এইটো হৈছে নেপালৰ। টোটেল ইয়াতে 9টা আছে, লিখি গৈছো। অন্নপূৰ্ণা, ধৌলাগিৰি, মানচালো, চিচাপুংমা, গৌৰীশংকৰ, তাৰপাছত পিছৰখিনি ইয়াত দিছো দেই, চয়ু লোটছে, আৰু মাকালু। ধৌলাগিৰি, অন্নপূৰ্ণা, মানচালু, চিচাপুংমা, গৌৰীশংকৰ, তাৰপাছত আছে চয়ু লোটছে, 3 4 5 6 7, লোটছে, মাউণ্ট এভাৰেষ্ট, তাৰপাছত আছে মাকালু। এইখিনি আছে ইয়াত নেপালত দেই। এইখিনি হয় নামকেইটা লিখি ল'ব। অন্নপূৰ্ণা, ধৌলাগিৰি, মানচালু, চিচাপুংমা, গৌৰীশংকৰ, চয়ু লোটছে, মাউণ্ট এভাৰেষ্ট, মাকালু। অ'কে, তাৰ পাছত এইখন হৈছে ছিকিম। গম পাইছে ছিকিমত কি আছে? এইটোতো জানেই চবে, ছিকিমত আছে কাঞ্চনজংঘা। অ'কে, এইটো হাইয়েষ্ট পিক হয় ইয়াৰ। আৰু অৰুণাচল প্ৰদেশ পালেহি। অৰুণাচল প্ৰদেশত এইখিনিত আছে কাংটো, এইটো অৰুণাচল প্ৰদেশৰ হাইয়েষ্ট পিক, আৰু এইখিনিত আছে নামচা বৰৱা। ঠিক আছে, এতিয়া হাইয়েষ্ট পিক খিনি চাম দেই। এইখিনিত যিটো আছে
এইটো যেটো আছে এইটো হৈছে মাউন্ট এভাৰেষ্ট আৰু এই মাউন্ট এভাৰেষ্টটো আমাৰ ইণ্ডিয়াত নাই এইটো নেপাল এণ্ড তিব্বেতত আছে নেপাল আৰু তিব্বতৰ বৰ্ডাৰত আছে দেই ইণ্ডিয়াত নাই এইটো আছে মাউন্ট এভাৰেষ্ট কি হয় ৱৰ্ল্ডৰ হাইয়েষ্ট পিক হয় ঠিক আছে ৱৰ্ল্ডৰ হাইয়েষ্ট পিক হয় আৰু সেকেন্ড হাইয়েষ্ট কি পাইছিলো মনত ৰাখি যাব দেই ৱৰ্ল্ডৰ হাইয়েষ্ট পিকটো আমি মাউন্ট এভাৰেষ্ট পাই গলো ৱৰ্ল্ডৰ সেকেন্ড হাইয়েষ্ট কি পাইছিলো অলপ আগত পঢ়ি আহিছো সেকেন্ড হাইয়েষ্ট হেতু পাইছিলো K2 আৰু এই যে আছে কাঞ্চনজংঘাটো কি হয় থাৰ্ড হাইয়েষ্ট ৱৰ্ল্ডৰ দেই ৱৰ্ল্ডৰ থাৰ্ড হাইয়েষ্ট এটো ফাৰ্ষ্ট পালে এটো সেকেন্ড পালে আৰু থাৰ্ডটো আমি পালো কি কাঞ্চনজংঘা ওকে হে তিনটা ইম্পৰ্টেন্ট আৰু যিখিনি নৰ্থ ইষ্টত এনেকে দি এক্সটেন্ড হৈছে এফালে যিখিনি আছে এইখিনি আমি পূৰ্বাঞ্চল হিমালয়াস পঢ়িম তেতিয়া ভালকে পঢ়িম দেই এইখিনি হাইয়েষ্ট পিক প্ৰত্যেকখন ষ্টেটৰে হাইয়েষ্ট পিক আছে এইখিনি ভালকে পঢ়িম আজি মেইনলি গ্ৰেটাৰ হিমালয়াত এইখিনি মনত ৰাখিলে হৈ যাব ইউকেত কি আছে নেপালত কি আছে হেগিৰা মনত ৰাখিলে হৈ গল সিকিমত এটা আছে পাৰিব অৰুণাচল প্ৰদেশত কাংটো নামচা বৰুৱা পাৰিব মেইন অকল ইউকে আৰু এই নেপাল এইখিনি অলপ চালে হ'ব মই খুব সোনকালে নেক্সট পাৰ্ট লৈ আহিম নেক্সট পাৰ্টত থাকিব ইয়াৰ পাছৰ কেটা অৰ্থাৎ লেছাৰ আৰু চিবালিক ওকে মোৰ পেইনৰ চিয়াহি খতম মই নেক্সট ভিডিঅ'লৈ নতুন পেইন ল'ব লাগিব সো আজি এইখিনিয়ে থাকিলে যদি এইখিনিলৈকে কিবা বুজা নাই তেতিয়াহলে মোক সুধিব পাৰিব কমেন্টত সুধিব আৰু নেক্সট ভিডিঅ'টো যেহেতু আনিমে তাত মই বাকিখিনিও ভালকে বুজাই দিম ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই যদি কিবা বুজা নাই কমেন্ট কৰি দিব নেক্সট ভিডিঅ'ত মই এটা উত্তৰ দি দিম আৰু যিসকলে আগৰ ক্লাছটো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব আগৰ ক্লাছটো চাই ল'ব থ্যাংক ইউ ফৰ ওয়াচিং